নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি মানে এই গাড়ীখন বহুত বেছি ডিষ্টাৰ্ব দি আছে, তাতো ইয়াতে আৰু মেকানিক নাই আৰু সিটো ছাইডতো অলপ মানে কাম আছে। তো সেইটো কাৰণে মানে গাড়ীখন আজি মানে এটা জেগাত সিফালে যেনেকৈ কাম আছে এটা জেগাতে গোটেই গাড়ীকেইটা লগাই কাম কৰিম, মানে লৈ যাওঁ। ইয়াত পুৰা মজা লাগিব সাঁতুৰি না। গাৰো হিলছত গাৰো দাদাগিৰি চলিব। কালি দাদাগিৰি দেখাইছে ন, মাথা গৰম। তো আমি গৈ আছোঁ দুটাই, আৰু এটা ল'ৰা আহিছিল, মানে সি ঘৰত গৈছে, গোৱালপাৰা হয়, তাতে নামিছে। তো এইবিলাক চাওক কেনেকুৱা ৰিক্স, কেনেকুৱা দলং, ভাঙি থাকিব লাগে আৰামছে। এনেকুৱা নদী দেখিলে মানে ক'ৰবাত গা ধুই যাব লাগিব। পানীবিলাক দেখিছে ন, চফা ক'ৰবাত মানে আলিকানাত যদি ভাল নদী পাওঁ গা ধুই যাব লাগিব। মানে এতিয়ালৈকে গা ধোৱা নাই, মই আজি গা নোধোৱাকৈ আহিছোঁ। আৰু মানে গাড়ীখন এতিয়াতো বৰ্তমানটো ঠিকে চলি আছে, মানে মানুহটো মই যেতিয়া ৰুমত গুচি যাওঁ তুৰাত, তাৰপিছত মানে প্ৰব্লেম দিয়ে, তো বাৰ আহি থাকিব দিগদাৰ লাগে। সেইটো কাৰণে ভাবিছোঁ তাতো যিহেতু চাইড চলি আছে, তাতে ঠিক কৰি কিনে এসপ্তাহমান চলাম, আৰু যদি কিবা প্ৰব্লেম দিওঁ মানে ওচৰতে টেনশ্যন নাই, থকা সুবিধা মানে মোৰ ৰুমৰ ওচৰতে, ইমান দূৰত নহয়। সেইটো কাৰণে লৈ গৈ আছোঁ আৰু গাড়ীটো তাতে ঠিক কৰি মেলি পঠাম। আৰু এনেকুৱা বজাৰ থাকে পাহাৰৰ মাজত, সৰু সৰু বজাৰ, বেছি ডাঙৰ নহয়, 2টা 3টা 6টা দোকান থাকিলে হৈ যায় একটা বজাৰ। মুৰ্গী বালাংকাৰ মুৰ্গীটো চেপিকে এইটো 35 কিলোমিটাৰ নেশ্যনেল হাইৱে 127B for 7 kilometers 140 কিলোমিটাৰ পাইকান। আৰু এইফালে এটা ৰাস্তা আছিল শ্বিলঙৰ ৰাস্তা, শ্বিলঙৰ ৰাস্তাটো দেখাব লাগিছিলে। তো বহুত স্পীড চলাইছে, ভাল ইমান। মোটামুটি মেইন ৰাস্তাত ওলাই গ'লোঁ, নেশ্যনেল হাইৱে। এইটো শ্বিলঙৰ ৰাস্তা হয়, মানে এইটো চাইডত গ'লে শ্বিলং আৰু চিধা আমি উল্টা ফালত গৈ আছোঁ। শ্বিলঙৰ পুৰা মজা ৰাস্তা এইটো। এবাৰতো মানে গুগল মেপৰ দৰকাৰ নাই, আৰু আমি চিনাকি জেগাটো পাই গ'লোঁ। চিনাকি মানে এইটো ৰাস্তা আমাৰ কোম্পানীয়ে বনাইছে 40 কিলোমিটাৰ। এইফালেতো ময়ো অহা নাছিলোঁ, ফাৰ্ষ্ট আহিছোঁ, কিন্তু মানে চিনাকি ৰাস্তা আৰু এইটো পুৰা চিধা এবাৰ। ভিউটো চাওক কি ধুনীয়া, একদম গাঁও মাজে এইটো ৰাস্তাটো পকা হৈ গ'লে ইয়াত মানে বাইকত আহি বঢ়িয়া লাগিব, বাইক ৰাইডিং কৰি। প্ৰাকৃতিক পৰিৱেশ চাওক কি ধুনীয়া। তো ইয়াত গা ধুই যাম ধুনীয়াকৈ ইয়াৰ লগত। এই জোতাযোৰ খুলি থৈ যাওঁ ইয়াতে। জোতাযোৰ এটা কথা, এই জিভা মানে এই জোতা যে জিভা থাকে কোমল, এবাৰ আনিব পাহৰি থাকিলোঁ, তাত থাকি আহিলে ৰুমত থৈ দিব লাগিব। ড্ৰাইভাৰটোক ভাল ফোন কৰিব লাগিব। ইয়াত গা ধুই যাওঁ, সেইখন নদীখন একদম পূৰা ধুনীয়া পানী। ইয়াত আছে আমাৰ চাৰ্ফ চাবোন যি লাগে। কৃষ্ণ সেইটোচোন ৰাস্তা আছে, ভৰিত কাঁইট সোমাব আকৌ। এইখন নদীখন চাব পাৰে, কি ধুনীয়া। কৃষ্ণ, এখন বহুত দীঘল নদী। খালি শুই দিব লাগে মানে। এইখন চাওক, পাহাৰৰে দেখিছে কি ধুনীয়া, কেনেকা চাওক কি ধুনীয়া পাহাৰ। পাহাৰত আছে পানী, একদম ফটিক পানী। উটাই লৈ যাব নেকি বেছি দখত গ'লে। পানীখিনি চাওক কি চফা পানী, সুত আছে কিন্তু বহুত। বেছি দখত যাব নোৱাৰিবে। চাওক কি ধুনীয়া পাহাৰ, পাহাৰত আছে পানী, একদম ফটিক পানী। উটাই লৈ যাব নেকি বেছি দখত গ'লে। পানীখিনি চাওক কি চফা পানী, সুত আছে কিন্তু বহুত।
বেছি দহত যাব নোৱাৰিবে উঠোৱা লৈ যাব গা ধুলো বিন্দাছ এইখন দেখিছে নহয় বহুত দীঘল নদীখনটো বহুত দীঘল গা পা ধুলো এবাৰ গাড়ী চাইলেঞ্চাৰ খোলাই দিম ডাইৰেক্ট গৈ চাইলেঞ্চাৰ খুলিবই লাগিব এইটো কেম্পত গৈ গাড়ী চাইলেঞ্চাৰ খুলিব লাগিব এবাৰ ভাতটো খোৱাৰ ক'ৰবাত যোগাৰ কৰিব লাগিব কেম্পত থাকি ভাতটো যোগাৰ কৰি ভাতটো খাই মেলি আৰামছে চাইলেঞ্চাৰ খুলিব পাৰিম বেলেগ নদী এখন বেলেগ কিন্তু ন একেখন নদী নহয় এখন বেলেগ নদী লগ হৈছে খালি লগতে লগ হৈছে আগত গৈ কেনে কিন্তু এখন বেলেগ এটা কেম্প পাওঁ অৱস্থা পালোঁ আৰু বুলি ধৰক RRD কেম্প এই কেম্পটোতে কালি খুলিম তো ইমানতে ভিডিঅ'টো সমাপ্ত আজি ইয়াতে খুলিম আৰু এতিয়া আৰু টাইমেই নাই এতিয়া বাজিলে আপোনাৰ 4:46 মোৰ আৰু টুৰাত যাব লগা আছে আৰু বাছ মানে হেৰিও নাই মোৰ বেলেগ গাড়ী বাইকটো অনা নাই মই মানে ইয়াতে থৈ যাম গাড়ী কালিহে দেখা যাব আৰু বাকী চলিলা এই দুখন গাড়ী কালি চাইলেঞ্চাৰ খুলিব লাগিব